আজি দেখাব লৈছোঁ মই ঘৰতে বনোৱা চেৰেলেক্স। তাৰ আগতে মই মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই চেৰেলেক্স বনোৱাৰ কাৰণে লৈছোঁ মাখানা অলপ, অ'টছ অলপ, বুট, মুগ আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ, কাজু বাদাম, আলমণ্ড অলপ। লগতে মই মিশ্ৰিও লৈছোঁ একেলগে। এইখিনি ধুনীয়াকৈ মই বুট মুগখিনি চাফা কৰি ধুই লৈছোঁ। ধুই লৈ এতিয়া এটা এটাকৈ কেৰাহীত অলপ সময় গৰম কৰি লৈছোঁ। গৰম কৰি ল'লে মানে মিক্সিত গুড়া কৰিবলৈ ভাল হয়। এইখিনিও অলপ টাইম ভাজি ল'ম। এইখিনিও ধুনীয়াকৈ অলপ টাইম ভাজি ল'ম। এতিয়া লৈছোঁ কাজু বাদাম আৰু আলমণ্ডখিনি। এইখিনি ধুনীয়াকৈ মিক্সিত গুড়া কৰি লৈছোঁ। এইখিনি লোৱাৰ পাছত মই এটা এটাকৈ মিক্সিত গোটেইখিনি এনেকৈ গুড়া কৰি লৈ এটা সাজত এনেকৈ থৈ দিছোঁ। লগতে মই অলপ অলপ মিশ্ৰিও দি দিছোঁ একেলগে। মিশ্ৰিটো দিলে মানে পিছত মানে খোৱাৰ সময়ত বনোৱাত অলপ সুবিধা হয়। মিঠা নিদিলেও হ'ব, একেলগে মই মিশ্ৰিও দি দিছিলোঁ। এইটো ভিডিঅ' কিন্তু মোৰ আগৰে হয়, যি সৰু থাকোঁতে মই এনেকৈ খুৱাইছিলোঁ তাক। আৰু আপোনালোকেও সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে এনেকৈ ঘৰতে বনাই খুৱাব পাৰিব। আজি